হ্যালো স্টুডেন্ট, আমি এই যে ফ্র্যাকশন এডিশন ভগ্নাংকৰ যোগ। তো ভগ্নাংক বিভিন্ন ভগ্নাংক আমি কেনেকৈ যোগ কৰিব পাৰি আজি তোমালোকৰ ডিটেইলছত দেখাম। তো প্ৰথমতে চোৱা, যদি আমাৰ দুটা ভগ্নাংকৰ নিউমিৰেটৰ আৰু ডিনমিনেটৰ এইটো হৈছে নিউমিৰেটৰ, এইটো হৈছে ডিনমিনেটৰ, আৰু এইটো তোমাৰ অসমীয়াত লব আৰু এইটো কি বুলি কয় হৰ। যেতিয়া আমাৰ হৰটো যেতিয়া আমাৰ সেম হয়, ঠিক আছে, হৰটো যেতিয়া আমাৰ কি হ'ব সেম হ'ব, ডিনমিনেটৰ যেতিয়া আমাৰ সেম হ'ব, তেতিয়া আমি কি কৰিব পাৰি, এইটো কেনেকৈ এড কৰিব পাৰি, তোমার উপরে দুটা খালি যোগ করে দিও। উপরে দুটা যোগ করে লিখব 4 আর 2 6, আর তলৰটো যোগ কৰিলে আমাৰ কিমান আহিব, তোমাৰ তলৰটো যোগ কৰিব নালাগে, তলৰটো কি আছে সেম আছে নহয়, এটা সেম থাকিব। 4 থাকিলে 4, 5 থাকিলে 5, তো যি দিব এইটো এটা হৈ যাব, ঠিক আছে। সেইটো আমি বোধহয় কাটাকাটি কৰিব পাৰি। 3 গুণ 3 3 2 গুণ 6 মানে 3/1 বুলি লিখিব পাৰি, বা অনলি 3 বুলিও লিখিব পাৰি। এইটো হ'ব আমাৰ আনসাৰ দিয়া, ঠিক আছে। এতিয়া নেক্সট এইটো চোৱা, এইটো আমি কেনেকৈ কৰিব পাৰি, এতিয়া আমাৰ সেপাৰেট বেলেগ বেলেগ দিয়া আছে, মানে বেলেগ বেলেগ থাকিলে আমি কি কৰিব লাগিব, প্ৰথমতে এই দুটা আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এই দুটা যদি আমি পূৰণ কৰোঁ 3 3 গুণ কিমান হ'ব 9, ইয়াত কি আছে প্লাছ, ইয়াতে হ'ব প্লাছ, ঠিক আছে। এতিয়া চোৱা, এই দুটা আমাৰ কি আছে ইয়াতে, এই দুটা আমাৰ ইয়াতে এনেকৈ আছে, এই দুটা আমি কি কৰিব লাগিব, এবাৰ এই দুটা আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। পূৰণ কৰিলে 2 6 গুণ 12, ঠিক আছে। বাট তলৰ কি আছে, 2 আৰু 3 2 3 গুণ কিমান হ'ব 6, এইখিনি কৰিলে আমাৰ কি হ'ব 12 আৰু 9 12 আৰু 9 কিমান হ'ব তোমাৰ 21 30 21, তলত হ'ব 20। এইটো হৈ যাব আমাৰ আনসাৰ ইয়াৰে, ঠিক আছে। এতিয়া এইটো চাবা, এইটো আমি কেনেকৈ পদ্ধতি, এইটো আমি সেম এই পদ্ধতিটো কৰিব পাৰি, বা এইটো আমি এলচিএম ল'ব পাৰি। যেতিয়া আমাৰ ডাঙৰ সংখ্যা আহিব তেতিয়া অলপ অসুবিধা হ'ব ন, তো তেতিয়া আমি কি কৰিম, এলচিএম পদ্ধতি এটা আছে, তো চাই ল'বা এলচিএমটো কেনেকৈ, ঠিক আছে। এলচিএমটো আমি প্ৰথমতে কি কৰিম, এই তোমাৰ এই তলৰ দুটা আমি কি কৰি ল'ম, এলচিএম লৈ ল'ম। ইয়াত এই দুটাৰ এলচিএম কি আমি ডাইৰেক্ট ক'ব পাৰি ইয়াতে 4, কিন্তু আমি এইটো ওলোৱাৰ এটা পদ্ধতি আছে। চোৱা, ডাঙৰ সংখ্যা হ'লে আমি কেনেকৈ ল'ম, এনেকৈ ল'বা, তাৰপিছত 2 দি এইটো দুটাকে 2 দি যায়, 2 2 গুণ 2 2 2 গুণ 4, ঠিক আছে। তো এইকেইটা কমপ্লিট পূৰণ কৰি দিয়া, কি হ'ব আমাৰ যিটো হ'ব এইটো হ'ব এলচিএম, 2 গুণ 2 2 2 গুণ 4, মানে আমাৰ এলচিএম কিমান হ'ব 4, ঠিক আছে। আমাৰ এলচিএম ইয়াতে হৈ গ'ল 4, ঠিক আছে, ক্লিয়াৰ। এলচিএম কিমান হৈ গ'ল ইয়াতে 4, আচ্ছা 4 হৈ গ'ল। এতিয়া 3 প্লেট হ'ব ইনটু 3 হ'ব লগে ইনটু এই 2 ৰ লগত আমি কি পূৰণ কৰিলে আমাৰ কি আহিব, ইয়াতে 4 আহিব, বচোন এই সৰি ঠিক আছে। এই 2 ৰ লগত আমি কি পূৰণ কৰিলে 4 আহিব, 2 ৰ লগত আমি কি পূৰণ কৰিলে 2 পূৰণ কৰিলে কি হ'ব 4, প্লাস ইয়াতে 5 টো আছে, 5 টো ইনটু এই 4 ৰ লগত কি পূৰণ কৰিলে 4 হ'ব, 4 ৰ লগত এক পূৰণ কৰিলে 4 আহিব, ঠিক আছে। তো এতিয়া আমি 2 3 গুণ হ'ব 6 প্লাস 5 গুণ 5 তলত কিমান হ'ব 4, এইখিনি সলভ কৰিলে আমাৰ কিমান আহিব 11/4। তো এইটো আছে আমাৰ ফ্র্যাকশন এডিশন ভগ্নাংকৰ যোগফল।